এয়া হৈছে তিয়ঁহৰ চাবোন। বন্ধু বান্ধৱীসকল, মই কিদৰে চাবোনডোখৰ বনাইছোঁ আপোনালোকে ভালকৈ ভিডিঅ'টি চাই ল'বচোন। আপোনালোকেও এইদৰে বনাই ল'ব। গৰম দিনত আপোনালোকেও ব্যৱহাৰ কৰিব পৰা আৰু ছালৰ বাবে খুব সুন্দৰ উপযোগী, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল তিয়ঁহৰ পৰা বনোৱা, একদম বিশুদ্ধ তিয়ঁহৰ পৰা বনোৱা চাবোন আপোনালোকৰ মাজলৈ মই ভিডিঅ'টি লৈ আনিছোঁ। এয়া দেখিছেনে, ঘৰতে তিয়ঁহ লাগিছে আৰু এই তিয়ঁহজোপা মায়ে মোক পুলি এটা দিছিলে। তাৰপিছত মই পুলিটো ৰুই থৈ দিলোঁ। তাৰপিছত খুব ধুনীয়াকৈ লাগিছে। এয়া বেছি লগা নাই, ৩-৪টামান লাগিছে আৰু লাগিবহে বাৰু। এইটো খাবৰ জোখৰ হৈছেহে। প্ৰথম মানে ছিঙিব লৈছোঁ, মই ক'লোঁ সোণমানুকে ক'লোঁ, সোণমানু তুমিয়ে ছিঙা। আৰু সি ছিঙিবলৈ লৈছে। এয়া দেখিছেনে, সি ছিঙিব নাজানিছে মানে কেনেকৈ ছিঙিব লাগে। এয়া মই কেঁচিখন দি দিছোঁ, কেঁচিখন তাৰপৰা সেয়া সি ছিঙিলে। তাৰপিছত এয়া দেখিছেনে, বহুত ফ্ৰেছ ধুনীয়া হয় তিয়ঁহটো, খাবলৈও বহুত ভাল হ'ব এইটো। মই ইয়াত কোনো সাৰ জাবৰ দিয়া নাই, মাত্ৰ গৰু গোবৰে আছে ইয়াত দিয়া। তাৰপিছত এইটো দেখিছেনে কিমান ফ্ৰেছ দেখিবলৈ, বহুত ধুনীয়া হয়। এতিয়া মই প্ৰথমতে ভালদৰে ধুনীয়াকৈ ধুই পিনি তাৰপিছত এতিয়া মই ওপৰৰ এনেকৈ কৰি লৈছোঁ যাতে কিবা আঠা নিচিনা ওলাই যে, সেইটো অলপ তিতা লাগে বোলে, সেইকাৰণে সেইখিনি যোৱাই লৈছোঁ। তাৰপিছত মই বাকলিখিনি এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত ভাবিছোঁ যিহেতু প্ৰথম লাগিছে তিয়ঁহটো, সেইকাৰণে আমি ঘৰৰ মেম্বাৰকেইটাই সকলোৱে এডোখৰ খাম। তাৰপিছত এপিচ মই চাবোন বনাম ধুনীয়া, যিহেতু একদম ফ্ৰেছ তিয়ঁহ হয়, সেইকাৰণে প্ৰথমতে ভালদৰে মই এনেকৈ গুচাই লৈছোঁ। তাৰপিছত এতিয়া মই আপোনালোকক চাবোন বনাই দেখুৱাম। মই কিদৰে চাবোনডোখৰ বনাইছোঁ আপোনালোকে ভিডিঅ'টি ধুনীয়াকৈ চাই ল'ব। তাৰপিছত আপোনালোকে এনেকুৱাকৈ মোৰ দৰে বনাব পাৰিব। আৰু আমাৰ যিহেতু চকুৰ তলৰ যদি গুৰিবিলাক যদি ক'লা পৰে আৰু ৰ'দত ওলাওঁতে চকুৰ তলৰ সেই গুৰিবিলাক মানে ক'লা দাগ পৰে, গতিকে আমি যদি তিয়ঁহৰ চাবোন বনাই আমাৰ যদি স্কিনত এনেকৈ ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ ছালখনৰ কাৰণে বহুতো ভাল হ'ব। আৰু আপোনালোকে যদি ফ্ৰেছ তিয়ঁহটো যদি চকলকৈ কাটি চকুত অলপ লগাই, তেনেকৈও বহুত ভাল। এয়া মই এনেকৈ এডোখৰ কৰি ল'লোঁ। যিহেতু আমি ঘৰৰ মানুহ 6টা, আমি 5টাই খাম আৰু আমাৰ অকণমানিটো সৰু হৈ আছে, এতিয়া সি নেখায়। তাৰপিছত আমি গোটেইকেইজনে এডোখৰ খাম। তাৰপিছত এয়া মই চাবোন বনাবৰ কাৰণে এয়া মই ধুনীয়াকৈ এনেকৈ এইডোখৰ কি বুলি কয়, মানে এনেকৈ ৰুকনিখনত মই এনেকৈ দি লৈছোঁ ভালদৰে যাতে পিচি যায়। ফ্ৰেণ্ডছসকল, আপোনালোকলৈ এটি অনুৰোধ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ পোনপ্ৰথম চাইছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি ল'ব। তেতিয়া আমাৰ ফালৰ পৰা নতুন ভিডিঅ' গ'লে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু লাইক কৰিব ভাল লাগিলে। আৰু কিবা যদি আপোনালোকৰ নজনা থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই আপোনালোকক উত্তৰ দিবলৈ মই চেষ্টা কৰিম। আৰু তাৰপাছত লৈছোঁ মই এয়া ঘৰতে থকা এল'ভেৰা দিছোঁ। এল'ভেৰাৰ কথা আপোনালোকে সকলোৱে জানে, যিহেতু এল'ভেৰা আমাৰ ছালৰ কাৰণে বহুত উপকাৰী আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও এল'ভেৰাটো বহুত উপকাৰী হয়। আপোনালোকে ইয়াৰ গুণসমূহখিনিও জানেই, মই আকৌ ইয়াৰ গুণসমূহৰ বিষয়ে নকওঁ। আৰু এতিয়া মই এল'ভেৰা টো ওপৰৰ মানে এই এইবিলাক আঁতৰাই আৰু ওপৰৰ সেই ডাঠ ছালটো আঁতৰাই পিনি ইয়াৰ জেলখিনি এক্সট্ৰা কৰি লৈ পিনি ইয়াত মই মিহলাই দিম। এতিয়া মই সৰুকৈ এনেকৈ কাটি লৈছোঁ, সৰু কৰি দিছোঁ। তাৰপিছত মই এতিয়া এই পিচি লোৱা তিয়ঁহখিনিৰ লগত এনেকৈ মিক্স কৰি দিছোঁ আৰু তাৰ লগত মই এচামুচ গৰুৰ গাখীৰ দিছোঁ। ইয়াত এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। আৰু এতিয়া আমাৰ চাবোন বনাবৰ বাবে ৰেডি হৈ গৈছে প্ৰায় বস্তুবোৰ। এতিয়া মই প্ৰথমতে চচ এটা গেছত এনেকৈ বহাই লৈছোঁ। তাৰপিছত মই তাৰ ওপৰত আৰু এটা চচপেন বহাই লৈছোঁ। আৰু চাবোন বনাবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে এয়া লৈছোঁ মই চ'প বেছ। এইখিনি চ'প বেছখিনি মই ভালদৰে টুকুৰা কৰি সৰু কৰি লৈছোঁ। আৰু মই এতিয়া এই চচপেনটোত বহাই দিছোঁ।
চচপেনটো দি দিছোঁ আৰু এইখিনি মই চব্বিছখিনি গলা যাতে লাহে লাহে গলি আহে তাৰ বাবে মই এনেকৈ লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই কমাই থৈ দিছোঁ। তাৰপিছত আপোনালোকে এটা কথা মনত ৰাখিব যাতে ওপৰৰ চচপেনটোলৈ যাতে যিকোনো প্ৰকাৰে তাৰ পানী ইয়াৰ লগত মিক্স নহয়। এতিয়া 24খিনি লাহে লাহে গলি আহিছে আৰু মই এতিয়া কৰি থৈ দিয়া পেষ্টখিনি মিহি কৰি থৈ দিয়া পেষ্টখিনি মই এতিয়া এই 24খিনিৰ লগত দি দিছোঁ। ভালদৰে মই এতিয়া মিহলাই দিম, ভালদৰে মই এতিয়া মিলাই দিম। চাবোন বনাওঁতে আপোনালোকে গেছৰ ফ্লেমটো সদায় কমেই থ'ব। আৰু এতিয়া এয়া দেখিলেনে ধুনীয়াকৈ সেইখিনি মিশ্ৰণখিনি গলি গ'ল। তাৰপিছত মই এতিয়া এয়া লৈছোঁ 2টা কাগজৰ কাপ হয়। আপোনালোকে যদি মোৰ দৰে এনেকৈ কাগজৰ কাপ লয় তেনেহ'লে আপোনালোকে আইচক্ৰীম বনাবলৈ যোনটো কাপ ব্যৱহাৰ কৰা হয় সেই কাপটোহে আপোনালোকে ল'ব। তাৰ চাইজটোহে মানে চাবোনৰ জোখৰ হয় আৰু নহ'লে যদি চাহ খোৱা কাপৰ জোখৰ আপোনালোকে কাগজৰ কাপটো লয় তেতিয়া এইটো চাইজটো সৰু হ'ব। আৰু নহ'লে আপোনালোকে অনলাইনত আপোনালোকে চাবোন বনোৱা এনেকৈ কেছো কিনিবলৈ পায়, আপোনালোকে অনলাইনত ল'ব পাৰে। আৰু নহ'লে আপোনালোকে কাপতো থ'ব পাৰিব, চাহ খোৱা কাপত যে যোনটো আমি চাহ খাবলৈ কাপ ব্যৱহাৰ কৰোঁ সেই কাপতো ল'ব পাৰিব, নহ'লে ষ্টীলৰ বাতি সেনেকুৱাতো ল'ব পাৰিব। এয়া দেখিছেনে মই 2 ঘণ্টা 3 ঘণ্টামান এনেকৈ কিছু সময় থৈ দিলোঁ। তাৰপিছত এয়া এতিয়া মই 2-3 ঘণ্টামানৰ পাছত মই এনেকৈ কাগজৰ কাপটো এনেকৈ তৈয়াৰটো কৰাই দিলোঁ। তাৰপিছত এয়া খুব ধুনীয়া চাবোন আমাৰ প্ৰস্তুত হৈ গ'ল। দেখিছেনে বহুত ধুনীয়া হয়। তেওঁটো যে বহুত ফ্ৰেছ হয় সেইকাৰণে গোন্ধটো বহুত ধুনীয়া ওলাইছে। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত কিবা এচেঞ্চ দিবও পাৰে। আপোনালোকে যোনটো ফ্লেভাৰৰ মানে আপোনালোকে যোনটো গোন্ধৰ ভাল পায় তাৰ অলপ মানে অনলাইনত কিনিবলৈ পাব। আপোনালোকে সেইটো ইয়াত দিবও পাৰে, এড কৰিবও পাৰে, মানে আপোনালোকৰ সেইটো নিজৰ পচন্দ অনুসৰি আপোনালোকৰ ইচ্ছা অনুসৰি দিব পাৰে বা নিদিলেও হয়। এয়া আমাৰ ধুনীয়া ধুনীয়া চাবোন প্ৰস্তুত হৈ গ'ল। মই মাত্ৰ 2 টুকুৰাই বনাইছোঁ আৰু আপোনালোকৰ আগত মই চাবোনডোখৰ মানে ব্যৱহাৰ কৰি দেখাইছোঁ। এয়া চাওক মই অকণমান পানী লৈছোঁ, তাৰপিছত চাবোনডোখৰ লগাইছোঁ হাতকেইখন মানে এতিয়া মই অলপ দিনৰ আগত জেতুকা লৈছিলোঁ, সেয়া জেতুকা লোৱা হাতখনৰ ৰংটো লাগি আছে মোৰ। তাৰপিছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফেনাইছে। আপোনালোকে গতিকে যদি ভিডিঅ'টি চাই আপোনালোকে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব দেই। আৰু কিবা যদি আপোনালোকৰ নজনা থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। আৰু মই ইয়াৰ আগতেও বহুকেইটা চাবোনৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে বহুতখিনি মৰম দিছে, ভাল লাগিছে মোৰ কথাটো। আৰু এইদৰে আপোনালোকে মৰম দি যাব, ভিডিঅ'বিলাক আপোনালোকে চাই যাব। কিবা নজনা থাকিলে আপোনালোকে সুধিব আৰু লাইক এটা কৰিলে বহুত ভাল লাগে। আপোনালোকে নিশ্চয় লাইক কৰিব বুলি আশা কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকক আকৌ লগ পাম। গতিকে আজিলৈ